মাত্ৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো নিৰ্দেশনা প্ৰেৰণ কৰিলে, নিৰ্দেশনা প্ৰেৰণ কৰাৰ পিছতে যিটো আমাৰ তিনিচুকীয়া জিলা আৰক্ষী প্ৰশাসনে হওক বা কিংবা মাৰ্ঘেৰিটা আহোমৰ জিলা আৰক্ষী প্ৰশাসনে এই যি অবৈধ যিটো চিণ্ডিকেট, অবৈধ যিবিলাক কয়লা খনি বা অন্যান্য যিবিলাক অবৈধ যিবিলাক কাৰবাৰ, এই কাৰবাৰ বিৰুদ্ধে কিন্তু তেখেতৰ তৎপৰতা প্ৰদৰ্শন কৰিছে। আৰু তাৰ মাজতে কিছুমান দুষ্ট চক্ৰই আৰক্ষী প্ৰশাসনৰ চকুত ধূলি দি নিজৰ মই মতালিৰে নিজৰ অবাধ যিটো কাৰবাৰ, সেই কাৰবাৰটো তেখেতসকলে জড়িত হৈ পৰিছে। তাৰ সমান্তৰালভাৱে আজি আমি শুনা পাইছোঁ, সংবাদ মাধ্যমৰ যোগেদি আমি দেখা পাইছোঁ যে যিদিনা ঘটনা সংঘটিত হৈছে, যে আচলতে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আহোমৰ জিলাত আচলতে আইন শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটিছে। এয়া অপ্ৰিয়লৈ সত্য কথা। যিহেতু আচলতে যি ধৰণে আইন প্ৰশাসনে যি ধৰণে কাজবিলাক কৰিব লাগে, সেই কামবিলাক তেখেতসকলে নকৰাৰ বাবে এনেসকল যিবিলাক দুষ্ট চক্ৰ, এই দুষ্ট চক্ৰসকলে আচলতে উৎসাহিত হৈছে। তেখেতসকলক প্ৰেৰণা আচলতে কোনে যোগাইছে, এয়া একচুৱেলি লক্ষণীয় বিষয়। তাৰ সমান্তৰালভাৱে আমি ক'ব বিচাৰিছোঁ, যিহেতু দ্বীপ মাইন এই সময়ত যিটো পুৰণি আমাৰ সকলোৰে ঐতিহ্যমণ্ডিত যি আমাৰ লাচিত খনি নামেৰে যিটো জনাজাত, সেই লাচিত খনিটো কিছুমান ব্যক্তি, সেই ব্যক্তি মুষ্টিময় ব্যক্তি আচলতে ক'ব লাগিব, সেই মুষ্টিময় ব্যক্তিসকলে নিজৰ ব্যৱসায়িক কাৰণে তেখেতসকলে তৎপৰ হৈ পৰিছে। সেই ব্যৱসায় বৈধ নহয়, অভিযোগ উঠে সেই ব্যৱসায় অবৈধ ব্যৱসায়। সেই অবৈধ ব্যৱসায় ক'ৰ পৰা হৈছে? আচলতে উত্তৰ পূব কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটাৰ এলেকাধীন অঞ্চলত যিসমূহ ঠাইত এই ধৰণে অবৈধ খনন কাৰ্য, অবৈধ কাৰ্যকলাপ চলি আছে, তাৰ বিৰুদ্ধে কিন্তু উত্তৰ পূব কয়লাক্ষেত্ৰত যিসকল উচ্চ স্তৰৰ বিষয়াসকলে কিন্তু আজি ধৃতৰাষ্ট্ৰ ভূমিকা গ্ৰহণ কৰিছে, প্ৰথমটো কথা। তাৰপিছতে কি হৈছে, সেইসকল বিষয়াসকলৰ লগত একাংশ সেই মুষ্টিময় কিছুমান এই চোৰাং বেপাৰৰ লগত জড়িত থকা ব্যক্তিসকলৰ লগত থকা অতি ঘনিষ্ঠতাৰ বাবে এনেধৰণে ঘটনা সংঘটিত হৈছে। গতিকে আমি মাৰ্ঘেৰিটাৰ যিধৰণে প্ৰেক্ষাপটত এই ধৰণে ঘটনাবিলাক সংঘটিত হৈছে, আজি আমি দেখা পাইছোঁ যে প্ৰকৃতি ধ্বংসযজ্ঞ অব্যাহত আছে। যিহেতু অগ্নিকাণ্ড সংঘটিত হৈছে, এই অগ্নিকাণ্ড সংঘটিত কৰাৰ আঁৰত কোন আছে, সেই কথাবিলাক আচলতে এই যি আমাৰ আইনী ব্যৱস্থাটো আছে, আইনী ব্যৱস্থাটোৱে কিন্তু তেখেতসকলৰ নিজৰ কৰ্ম কাজবিলাক তেখেতসকলে আচলতে সততাৰে কৰিবলৈ তেখেতসকলে সফল হোৱা নাই। তেখেতসকলে কেৱল বেতনভোগী হৈ আছে আৰু তেখেতসকলৰ নিষ্ক্ৰিয়তাৰ বাবে আজি এই ধৰণে ঘটনা সংঘটিত হ'বলৈ পাইছে। গতিকে আমি সকলোকে আহ্বান জনাওঁ, এই ভ্ৰান্ত চিন্তাধাৰণা, অযুক্তিবাদী নীতি নিয়মৰ পৰা নিজকে পৰিহাৰ কৰক আৰু এখন সুস্থ সবল সমাজ গঢ়াত সকলোৰে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব লাগিব। আৰু তাৰ সমান্তৰালভাৱে উত্তৰ পূব কয়লাক্ষেত্ৰৰ অন্তৰ্গত যিমানখিনি কয়লা খাদসমূহ আছিলে, সেই খাদসমূহ যিসমূহ বন্ধ হৈ আছে, সেই বন্ধ হৈ থকা খাদসমূহ আচলতে বিজ্ঞানসন্মতভাৱে মুকলি কৰিব লাগিব। তাৰ পাছতে আমাৰ মাৰ্ঘেৰিটা সমজিলাৰ যিসমূহ নিবনুৱা যুৱক যুৱতী আছে, অসমৰ নিবনুৱা যুৱক যুৱতীসকল আছে, তেখেতসকলক কিন্তু সংস্থাপন দিয়াৰ ব্যৱস্থাটো কিন্তু আজি কুপতি হোৱা নাই। এয়া কিন্তু তাৎপৰ্যপূৰ্ণ বিষয়। কেৱল কেইজনমান ব্যক্তিক কেৱল ৰাজ অট্টালিকা গঢ়াৰে স্বপ্ন ৰচিছে নেকি, এয়াও কিন্তু এক লক্ষণীয় বিষয়। আমি এটাই কথা ক'ব বিচাৰিছোঁ, সামগ্ৰিকভাৱে যদি আমি কওঁ, সামগ্ৰিক যিটো দৃষ্টিভংগী, এই দৃষ্টিভংগীৰ পৰা আচলতে কোনে আঁতৰি আছে, এই কথা কিন্তু সময়ে কৈ আছে। আৰু সময়ৰ লগত আমি কথাটো ক'ব বিচাৰিছোঁ যে অতি শীঘ্ৰে মাৰ্ঘেৰিটাৰ কল ইণ্ডিয়াৰ যিখিনি সমস্যা, এই সমস্যাবিলাক নিৰাময় হ'ব লাগিব। আমাৰ উঠি অহা প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত কৰিব লাগিব। তাৰ সমান্তৰালভাৱে সকলোকে সংস্থাপন দিয়াৰ ব্যৱস্থাটো কৰিব লাগিব। এইখন শাসনৰহিত চৰকাৰৰ দিনত এনেধৰণে ঘটনা হ'ব বুলি আমি কেতিয়াও ভবা নাছিলোঁ, কিন্তু বৰ্তমান কেইজনমান মুষ্টিময় ব্যক্তিৰ দ্বাৰা আচলতে এই যি চক্ৰবেহু আচলতে উফৰাই দিব লাগিব। আমি সমাজে উফৰাই দিব লাগিব। প্ৰত্যেকটো নাগৰিকে দায়িত্ব আছে, প্ৰত্যেকটো যুৱ ছাত্ৰ সমাজৰ দায়িত্ব আছে। সকলোকে আমি সমান্তৰালভাৱে আমি সকলোকে আগুৱাই লৈ যাব লাগিব। তাৰ মাজতে আমাৰ যি এইবিলাক যাতে এই যি ঘটনাবিলাক আছে, আইন শৃংখলাজনিত যিবিলাক ঘটনা, এই ঘটনাবিলাকত যাতে সংঘটিত হয়, এইবিলাক কিন্তু আচলতে সমাজ ব্যৱস্থাটোত কিন্তু অশনি সংকেত কঢ়িয়াই আনিছে। তাৰ বাবে সকলোৱে জগৰীয়া। প্ৰথমটো কথা,
আৰু আমি এটা কথা কওঁ যে আমাৰ যিসমূহ নিবনুৱা সমস্যা এই নিবনুৱা সমস্যা কিন্তু অতি শীঘ্ৰে দূৰীকৰণ হ'ব লাগিব, অন্যথাই কিন্তু আমি ইয়াৰ বিৰুদ্ধে কিন্তু গণতান্ত্ৰিক আন্দোলন আমি তীব্ৰতৰ গঢ়ি তুলিবলৈ আমি বাধ্য। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।